সমাগত দেশজুৰি উদযাপন কৰা হ'ব গণৰাজ্য দিৱস। দেশৰ লগতে অসমৰ বিভিন্ন প্ৰান্ততো চলিছে গণৰাজ্য দিৱস উদযাপনৰ প্ৰস্তুতি। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে গোসাইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰতো চলিছে পেৰেডৰ অনুশীলন। মহকুমা প্ৰশাসনৰ উদ্যোগত গণৰাজ্য দিৱস উদযাপন কৰিবলৈ বিগত 19 জানুৱাৰীৰ পৰা চলিছে পেৰেডৰ অনুশীলন। উক্ত পেৰেড অনুশীলনত 31 নং SSB অসম আৰক্ষী আৰু NCC দলৰ উপৰি গোসাইগাঁও মহকুমাৰ বিভিন্ন প্ৰান্তৰ স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। জানিব পৰা মতে মুঠ 14টা দলে পেৰেড অনুশীলনত ভাগ লৈছে। অহা 26 জানুৱাৰীত মহকুমা প্ৰশাসনে চৰকাৰীভাৱে উদযাপন কৰিব লগা গণৰাজ্য দিৱসত উন্নত পেৰেড প্ৰদৰ্শন কৰিবলৈ সাজু হৈ উঠিছে প্ৰশিক্ষাৰ্থীসকল। হয়, মই সকলোকে গোসাইগাঁওবাসীৰ হৈ মই সকলোকে 76তম গণৰাজ্য দিৱসৰ প্ৰাক্ষণত মই সকলোক মোৰ আন্তৰিক অভিনন্দন তথা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। প্ৰতি বছৰৰ ন্যায় এই বছৰো গোসাইগাঁও মহকুমা প্ৰশাসনৰ উদ্যোগত যি গোসাইগাঁও হাইস্কুল পথাৰত গণৰাজ্য দিৱস উদযাপন কৰা হয়, তাৰে যি তাৰমানে প্ৰাক্ষণত যি তাৰমানে পেৰেডত আমি আজি আহি ইয়াত উপস্থিত হৈ দেখিবলৈ পাইছোঁ আৰু বহুত আনন্দিত হৈছোঁ। ইয়াত অসম আৰক্ষী, SSB তথা বিভিন্ন স্কুল যেনেকৈ ছেণ্ট এণ্টনিজ স্কুল, শংকৰদেৱ শিশু নিকেতন, গোসাইগাঁও হাইস্কুল, গোসাইগাঁও ছোৱালী ME স্কুল তথা বিভিন্ন এইখন প্ৰান্তৰ বিভিন্ন স্কুলৰ কণ কণ ল'ৰা ছোৱালীবিলাকে স্ব ইচ্ছাত আহি ইয়াত পেৰেডত তাৰমানে অনুশীলন কৰিছে আৰু অনুশীলন কৰি অহা 26 জানুৱাৰীত যি আমাৰ 76তম গণৰাজ্য দিৱস, সেই দিৱসখনত সিহঁতে ভাৰতবৰ্ষত একজন সুদক্ষ নাগৰিক হিচাপে নিজক প্ৰতিফলিত কৰাৰ কাৰণে এইখন পেৰেডত অংশগ্ৰহণ কৰি গোটেই ভাৰতবৰ্ষৰ ভাৰতীক সিহঁতে এক সন্দেশ দিব বিচাৰিছে যে আমি ভাৰতবৰ্ষৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে ভাৰতীৰ যে আমি সন্তান সুসন্তান হিচাপে সিহঁতে সকলোকে যি এক তাৰমানে প্ৰচেষ্টা কৰিছে তাৰে প্ৰতিফলন ইয়াতে গোসাইগাঁও হায়াৰ ছেকেণ্ডেৰী ফিল্ডত যি অনুশীলন কৰিছে। আৰু অসম আৰক্ষী ইতিমধ্যে সষ্টম হৈছে আৰু যি তাৰমানে 76তম গণৰাজ্য দিৱসৰ প্ৰাক্ষণত কুচকাৱাজ আৰম্ভ কৰি 76তম গণৰাজ্য দিৱস ভাৰতবৰ্ষৰ লগতে প্ৰতিখন ৰাজ্যৰ লগতে গোসাইগাঁও চাব ডিভিশ্যনত গোসাইগাঁও মহকুমা প্ৰশাসনে প্ৰতি বছৰৰ নাই এই বছৰো সষ্টমভাৱে কৰিবৰ কাৰণে এক প্ৰয়াস কৰিছে। তাৰে প্ৰতিফলন ইয়াত আমি দেখিবলৈ পাই বহুত আনন্দিত হৈছোঁ। আহক আমি সকলোৱে মিলি এক ভাতৃত্ববোধৰ এনাজৰীৰে আমি 76তম গণৰাজ্য দিৱস আমি ইয়াতে উদযাপন কৰোঁ। সকলোৱে মিলি যাতে আমি সঠিক সময়ত যি সময়ত আমাৰ ইয়াতে 9 বজাৰ লগে লগে ইয়াতে জাতীয় পতাকা আমাৰ গোসাইগাঁও মহকুমা প্ৰশাসনৰ তৰফৰ পৰা গোসাইগাঁও মহকুমাধিপতিয়ে ইয়াত উত্তোলন কৰিব। বিশেষ প্ৰতিবেদকৰ ৰিপৰ্ট NV Live।